নতুন আশা নতুন পৃথিৱী নতুন নতুন সপোন আছে আমাৰ চকুত জীৱন গঢ়াৰ লক্ষ্য আমাৰ অযুত সপোন আছে আমাৰ প্ৰাণত সন্মুখলৈ আগুৱাই যাওঁ নৰওঁ আমি থমকি আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম। নমস্কাৰ, আজিৰ উদ্যমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ গুৱাহাটীৰ লখৰাস্থিত ITI নালাপাৰাত। ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠান অৰ্থাৎ ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট চমুকৈ ITIৰ বিভিন্ন পাঠ্যক্ৰম সম্পৰ্কে ইয়াৰ আগৰ খণ্ডত আপোনালোকক আমি দেখুৱাইছিলোঁ। আজিৰ এই খণ্ডটো ইয়াত থকা বিভিন্ন ট্ৰেডত আমি প্ৰৱেশ কৰিম, তেওঁলোকৰ পাঠ্যক্ৰম সম্পৰ্কে আমি বুজ ল'ম, লগতে আমি কথা পাতিম ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষকৰ সৈতে। তেনেহ'লে আহক দেৰি নকৰি আমি আগবাঢ়ো আজিৰ উদ্যমৰ মাজলৈ। দক্ষতা আৰু উদ্যমিতা বিকাশৰ বাবে উপযুক্ত প্ৰশিক্ষণ অতি আৱশ্যক। কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ জৰিয়তে এই বিকাশ সম্ভৱ। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে এই বিকাশত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ITI নালাপাৰা এই ক্ষেত্ৰত অন্যতম। লখৰাস্থিত নালাপাৰাত থকা এই ভাৰতীয় কাৰিকৰী প্ৰতিষ্ঠান অৰ্থাৎ ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট চমুকৈ ITIয়ে বিভিন্ন কাৰিকৰী আৰু বৃত্তিমূলক কাৰ্যসূচীৰ দ্বাৰা উদ্যমী যুৱক যুৱতীসকলক আগবঢ়াই লৈ গৈছে। ITI নালাপাৰাত বিভিন্ন পাঠ্যক্ৰম আছে। প্ৰতিটো ট্ৰেডতে অত্যাধুনিক ব্যৱহাৰিক সা সুবিধা উপলব্ধ। তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশতে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে উদ্যমীসকলক যোগ্য কৰি তোলা হয় ITI। ITIৰ বিভিন্ন সা সুবিধা আৰু ভূমিকা সম্পৰ্কে ITI নালাপাৰাৰ অধ্যক্ষ ভাস্কৰ চলিহাই এনেদৰে কয়। আমাৰ গ্ৰয়িং ইণ্ডাষ্ট্ৰি বুলি ক'লে অট'মোবাইল ইণ্ডাষ্ট্ৰিটোৱে ক'ব লাগিব। আপোনাৰ অট'মোবাইলৰ ক্ষেত্ৰত আপোনাৰ আমাৰ ল'ৰাখিনি আমি 100% প্লেচমেণ্ট দিবলৈ চেষ্টা কৰোঁ আৰু আমি দি আছোঁ। এতিয়া অট'মোবাইল যিকোনো ছেক্টৰত ধৰক আপোনাৰ ডাঙৰ হেভি ইকুইপমেণ্টৰ আপোনাৰ ভলভো হওক, JCB হওক, টাটা, অশোক লেলেণ্ড, মাৰুতি, এইখিনিত আমি ল'ৰাখিনি প্লেচমেণ্ট কৰাই আছোঁ। প্ৰত্যেকটো ল'ৰাজনেতো গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি পাব নোৱাৰে, সম্ভৱ নহয়। তাৰ কাৰণে ভাবোঁ নিজাকৈ কিবা এটা কৰা, কাৰিকৰী শিক্ষা, নিজে যাতে কিবা এটা কৰি নিজৰ উপাৰ্জন নিজে কৰিব পাৰে, সেইখিনি ল'ৰাখিনি আমি কৰিব পৰা হৈ যায় বুলি ভাবোঁ। এতিয়া অসমত যিমানখিনি এতিয়া নতুনকৈ স্থাপন কৰিবলৈ PPP মুডতে হওক বা প্ৰাইভেট হওক বহুতখিনি হেৰি কৰিছে আৰু ল'ৰাখিনি আপোনাৰ তেনেকৈ ল'ৰা বহুতখিনি আপোনাৰ আগবাঢ়ি আহিছে। এডমিশ্যনৰ হাৰটো আগতকৈ বাঢ়িছে। যেতিয়া ল'ৰা এটাই নিজ হাতেৰে কিবা এটা কৰিবলৈ শিকে, কৰিবলৈ ইচ্ছা কৰে, তেতিয়া ধৰক এইটো আমাৰ উদ্যমিতা বাঢ়ে বুলি ভাবোঁ। আমাৰ ধৰক পেপাৰত আপোনাৰ এডমিশ্যন যেতিয়া খোলে তাত তেতিয়া নিউজ পেপাৰ অসমৰ যিখিনি মুখ্য পেপাৰ সেই পেপাৰখিনি এডভাৰটাইজ দিয়া হয় আৰু আমি নিজাববীয়াকো হোৰ্ডিং বেনাৰ লগাওঁ। আপোনাৰ আজিকালি ধৰক মোবাইলত পৰ্টেল নিউজ কিছুমান আহিছে, আমি তাত এডভাৰটাইজিঙৰ ব্যৱস্থা কৰিছোঁ, সেইভাগেও আমি কৰোঁ। আমি কিছুমান সৰু সৰু ছুটি ভিডিঅ' বনাওঁ, তাত কৰোঁ কোনটো কৰ্চ পঢ়িলে কি হ'ব, তেনেকৈ আমি ধৰক প্ৰচাৰত গুৰুত্ব দিওঁ অলপ। আমি চবতকৈ ডাঙৰ কথা হ'ল কি আমি OTG যিটো OJT যিটো অন জব ট্ৰেইনিংটো আমি বাধ্যতামূলক কৰি দিছোঁ প্ৰতিটো ট্ৰেডৰ কাৰণে। আমাৰ মুখ্য উদ্দেশ্যটো এইটো হ'ল ল'ৰাখিনিক কিবা এটা নিজাববীয়া কৰি খাব পৰা কৰি দিব পৰাটো আমাৰ উদ্দেশ্য সেইটোৱে। ITI চিলেবাছত তাৰ কাৰণে এটা ছাবজেক্টেই আছে এমপ্লয়েবিলিটি স্কিল বুলি। তাত আমি এইটো ক্ষেত্ৰত আপোনাৰ ল'ৰাখিনিক 2 বছৰীয়া আগতে 1 বছৰৰ কাৰণে পঢ়োৱা হৈছিল, এতিয়া 2 বছৰৰ কাৰণে সেইটো আপোনাৰ পঢ়োৱা হয় আৰু তাৰ কাৰণে আমাৰ ধৰক বাহিৰৰ কিছুমান আহেও অনুষ্ঠান আহি ছাত্ৰখিনিৰ লগত ধৰক আমি কথা বতৰা পতাওঁ, এইবিলাক আমি কৰি আছোঁ। মই এইটোৱে কওঁ, চৰকাৰী চাকৰিমুখী নহ'ব, ল'ৰাটোক কিবা এটা কৰিবলৈ দিয়ক,
আমি এটাই ক'ম যে ল'ৰাটোৱে 2 বছৰীয়া কোৰ্ছ তাত সোমোৱাৰ পিছত আমি তাক আপোনাৰ 2 বছৰ মানে কমপ্লিট হোৱাৰ আগতেই আমি তাক 3 মাহৰ ধৰক পৰীক্ষা 3 মাহৰ আগৰ পৰা তাক আমি নিজে কিবা এটা কৰিব পৰা অন্তত কৰি দিম গতিকে আপোনালোকে মই ভাবোঁ কাৰিকৰী শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব দিয়ক বৰ্তমান সময়ত অতি প্ৰাসংগিক আৰু সংস্থাপনৰ সম্পূৰ্ণ পৰিসৰ থকা পাঠ্যক্ৰমসমূহৰ জৰিয়তে ITIয়ে নিবনুৱা সমস্যা ৰোধৰ লগতে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে MBV অৰ্থাৎ মেকানিক মটৰ ভেহিকুল ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিক ডিজেল আদি বিষয়সমূহ অধ্যয়ন কৰাৰ সম্পূৰ্ণ সা-সুবিধা আছে ITI নালাপাৰাত মই বৰ্তমান উপস্থিত আছোঁ ফিটাৰ বিভাগৰ যিটো ব্যৱহাৰিক কক্ষ প্ৰেক্টিকেল ৰুম ইয়াত উপস্থিত আছোঁ আৰু আমি লগ পাইছোঁ ফিটাৰ বিভাগৰ প্ৰশিক্ষক সঞ্জীৱ বৰুৱাদেৱক আমি তেখেতৰ সৈতে এই পাঠ্যক্ৰমটোৰ বিষয়ে কিছু কথা পাতিব বিচাৰিছোঁ আপোনাক প্ৰথমে আদৰণি জনাইছোঁ নমস্কাৰ মই একচুৱেলি ফিটাৰ বিভাগৰ ফেকাল্টি হয় এতিয়া ধৰক এই প্ৰশিক্ষক হিচাপে আপুনি যিহেতু আছে এই বিভাগটোৰ এই পাঠ্যক্ৰমটোৰ বিষয়ে আমি অকণমান জানি ল'ব বিচাৰিছোঁ ফিটাৰ আচলতে কি ফিটাৰটো একচুৱেলি হ'ল বিভিন্ন হেৰিৰ লগত জড়িত তাৰমানে লোহা আপুনি যিকোনো বস্তু প্ৰথম বনাৰ পিছত মানে আপুনি মেচিন ফিটিং কৰিব লাগে একচুৱেলি চিম্পলকৈ ক'ব গ'লে এইটো ফিটাৰ বুলি কোৱা হয় একচুৱেলি এইটো মেকানিকেল ট্ৰেড মেচিনৰ যিকোনো পাৰ্টছ যদি আপুনি বেয়া হয় এইটো বনাই কেনে আকৌ ফিটিং কৰিব লাগে সেইটোৱে বুলি ফিটাৰ বুলি কোৱা হয় বিভিন্ন যন্ত্ৰপাতি ধৰক মেৰামতিৰ কাম ইয়াত শিকোৱা হয় তেনেকুৱা ধৰণে মই যিখিনি বুজিছোঁ নহয় জানো এটা এই ফিটাৰ পাঠ্যক্ৰমটোত নামভৰ্তি কৰিবলৈ যুৱক যুৱতীসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যোগ্যতা বয়স কেনেকুৱা মিনিমাম 16 পৰা 40 ইয়াৰ্ছৰ ভিতৰত ল'ব পাৰে ল'ৰা ছোৱালী আৰু মেট্ৰিক পাছ মিনিমাম দৰকাৰ যিমান পাৰ্চেণ্টেজ তাৰ মেট্ৰিকত যিমান পাৰ্চেণ্টেজ বেছিকৈ থাকিব তেখেতৰ কাৰণে আগত ভৰ্তিটো হয় তাৰমানে মানে হেৰিটো পায় আৰু প্ৰায়ৰিটিটো পায় গভৰ্ণমেণ্ট ছেক্টৰত তো এইটো কাৰণে ফিটাৰটো শিকিলে বহুত জবৰো হেৰি আছে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আপুনি বয়সৰ কথা কৈছে যে ন্যূনতম 16 বছৰ আৰু উচ্চতম হ'ব লাগিব 40 ইয়াৰ্ছ আৰু শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব লাগিব এতিয়া ধৰক এই পাঠ্যক্ৰমটোত কি শিকোৱা হয় বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ মেচিন আছে যেনেকৈ ড্ৰিলিং মেচিন আছে লেথ মেচিন আছে টেপাৰ মেচিন আছে তাৰপিছত আপোনাৰ গ্ৰাইণ্ডিং আছে ৱেল্ডিং ছেক্টৰৰ আছে তো বিভিন্ন ধৰণৰ মেচিন আছে তাৰমানে এক্সেট্ৰা আৰু তো এইকেইটা 2 বছৰৰ ভিতৰত শিকায় এনে লোহা লক্কৰৰ ওপৰতে কাম বেছিকলি হয় আৰু এটা 2 বছৰীয়া যিটো পাঠ্যক্ৰম আপুনি কৈছে এই ফিটাৰ পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত ইয়াৰ পৰিসৰ কি স্কোপ কেনেকুৱা একচুৱেলিতো এইটো গভৰ্ণমেণ্ট ছেক্টৰতে একচুৱেলি ল'ৰাবিলাক গভৰ্ণমেণ্ট ছেক্টৰৰ কাৰণে পায় যিহেতু আমাৰ অসমত বিভিন্ন ধৰণৰ ONGC ছেক্টৰ আছে তো ইহঁতৰ ফিটাৰটো মেইন প্ৰায়ৰিটিতে পায় ONGC হওক ৰেলত হওক ডিফেন্সত হয় ইভেন ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যিমান ইণ্ডাষ্ট্ৰী আছে তাতেও পায় প্লাছ নিজাকে সৰু মানে বিজনেছ কৰিব পাৰে তাৰমানে এটা ধৰক কোনোবা উদ্যমী যুৱক যুৱতীয়ে চাকৰি নিবিচাৰি নিজাকে কিবা কৰিব বিচাৰিলে সংস্থাপনৰ বাট ক্ষুদ্ৰ উদ্যোগ বা লঘু উদ্যোগ স্থাপন কৰিব বিচাৰিলে তেওঁলোকে কেনেদৰে আগবাঢ়িব পাৰে এই পাঠ্যক্ৰমটো কৰাৰ পাছত যদি নিজাকে কৰিব বিচাৰে তেতিয়াহ'লে আপুনি একচুৱেলিতো গভৰ্ণমেণ্ট ছেক্টৰত আপোনাৰ DIC লোন বুলি দিয়ে তো গভৰ্ণমেণ্ট আজিকালি এইটোৰ ওপৰত ছাবচিডিও দিয়ে প্লাছ নিজাকে সৰু ৱেল্ডিং ছেক্টৰ হওক বা ফেব্ৰিকেশ্যন ছেক্টৰত নিজাকে উদ্যোগ কৰিব পাৰে আৰু যেহেতু গভৰ্ণমেণ্ট অলৰেডি ছাবচিডিও দি আছে আচলতে কোৱা হয় যে দক্ষতা থাকিলে আমি কেতিয়াও পিছ পৰি থাকিব নালাগে আমি কৰ্মসংস্থাপন লাভ কৰিমেই এনেকুৱা ধৰণৰ পাঠ্যক্ৰম কৰিলে সংস্থাপনৰ বাট মুকলি হয় আপুনি আমাৰ যুৱক যুৱতীসকলক কি আহ্বান জনাব ফিটাৰৰ লগতে এনেকুৱা যিবিলাক সংস্থাপনমুখী কাৰ্যসূচী আছে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি কি আহ্বান জনাব মই ল'ৰা ছোৱালীবিলাক কওঁ তাৰমানে এইটো একচুৱেলি ফিটাৰটো হ'ল মানে যিমান ITI ছেক্টৰত চবতকৈ ডাঙৰ মানে বহুত পাৱাৰফুল আৰু বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ছেক্টৰে হওক বা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰে হওক বা নিজাকে উদ্যোগ কৰিব পাৰে নিজে ডিচাইড কৰিব লাগিব মই গভৰ্ণমেণ্ট ছেক্টৰত কৰিম না প্ৰাইভেট ছেক্টৰত কৰিম না নিজাকে উদ্যোগ কৰিম তো ইয়াত বহুত প্ৰায়ৰিটি আছে ইভেন গভৰ্ণমেণ্টৰ বহুত ছাবচিডি আছে ফিটাৰৰ ওপৰত মানে ITIৰ ওপৰত আৰু ITI নালাপাৰা যিটো পাঠ্যক্ৰম আগবঢ়াইছে ফিটাৰৰ 2 বছৰীয়া পাঠ্যক্ৰম এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰি অকল চৰকাৰী সংস্থাপনেই নহয় নিজাববীয়াকৈ উদ্যোগ স্থাপন কৰি এগৰাকী উদ্যমী যুৱক যুৱতীয়ে সংস্থাপনৰ বাট মুকলি কৰিব পাৰে লগতে আন 10জনকো সংস্থাপনৰ এটা নিৰ্দিষ্ট পথ দেখুৱাব পাৰে মই
মই বৰ্তমান উপস্থিত আছোঁ ফিটাৰ বিভাগৰ শ্ৰেণীকোঠাত আৰু মোৰ পিছফালে দেখিছে ইয়াত ছাত্ৰসকল উপস্থিত আছে। এই ফিটাৰ বিভাগটোত অকল তাত্ত্বিক দিশতে নহয় ব্যৱহাৰিক দিশতো উপযুক্ত প্ৰশিক্ষণ আগবঢ়োৱা হয় ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকক যোগ্য কৰি তোলা হয়। আমি কেইগৰাকীমান ছাত্ৰ আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ। প্ৰথমে মই তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ নামটো? মিজিং চাবৰ। তোমাৰ ঘৰ? মোৰ ঘৰ গুৱাহাটী। গুৱাহাটীতে ঘৰ। তোমাৰ কিমান বছৰ হ'ল এই পাঠ্যক্ৰমটো লোৱা? 2 বছৰ। 2 বছৰ। 2 বছৰ সম্পূৰ্ণ হ'ব। সম্পূৰ্ণ হ'ব আৰু আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ নাৰ্জাৰী। তোমাৰ ঘৰ? মোৰ ঘৰ গহপুৰ। গহপুৰ। তুমি ইয়াতে থাকা? হয়, মই ৰুম ৰেণ্টত থাকোঁ। ভাড়া ঘৰত থাকা। গহপুৰৰ ক'ত ঘৰ? গহপুৰ কলাবাৰী। কলাবাৰী। তোমাৰ গাঁওখনৰ গাঁও নহয় জানো এইখন? কিমান মানুহ আছে গাঁওখনত? গাঁওখনত প্ৰায় 500-600মান মানুহ হ'ব। 500-600মান মানুহ আছে। গাঁৱত খেতি বাতি কৰেনে মানুহে? কি বৃত্তি কি? বৃত্তি খেতি বাতি আৰু ব্যৱসায়ো আছে। ব্যৱসায় আছে। হয়। এতিয়া তুমি যে ফিটাৰ পাঠ্যক্ৰমটো ল'লা, তুমি গহপুৰৰ পৰা আহিছা গুৱাহাটী ITI নালাপাৰাত এডমিশ্যন লৈছা, কিয় ল'লা তুমি? হয়, মানে সৰুৰে পৰা মোৰ মেচিনাৰীৰ প্ৰতি মানে ইচ্ছা আছিল, সেইকাৰণে। হয়, নিশ্চয়। আৰু তোমাৰ সেই ইচ্ছাবোৰ পূৰণ হওক আমি তাকে আশা কৰিছোঁ। আন এগৰাকী ছাত্ৰ আছে। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ মহানন্দীয়া। তোমাৰ ঘৰ? তেজপুৰ ৰঙাপাৰা। তুমি আজৰি সময়ত কি কৰি ভাল পোৱা? আজৰি সময়ত মই খেলি ভাল পাওঁ। কি খেলি ভাল পোৱা বেছিকৈ? বেছিকৈ ক্ৰিকেট। ক্ৰিকেট? ফুটবল বা ক্ৰিকেট। তোমাৰ প্ৰিয় ক্ৰিকেটাৰ কোন? প্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলি। বিৰাট কোহলি। বিৰাট কোহলিৰ কি মানে কোনটো দিশ তোমাৰ ভাল লাগে? কাভাৰ ড্ৰাইভ, শ্বৰ্ট। কাভাৰ ড্ৰাইভ। নিশ্চয়। ঠিকে আছে বাৰু। তুমি এই যিহেতু ফিটাৰ পাঠ্যক্ৰমটো ল'লা, বাছি ল'লা, যেতিয়া লৈছিলা তোমাক ঘৰৰ মানুহে কৈছিলে নে তুমি নিজে ল'লা? মই নিজেও ল'ম বুলি ভাবিছিলোঁ আৰু ঘৰৰ মানুহেও কৈছিলে যে এইটো বিভাগত ল'বলৈ। এতিয়া তুমি যে যি ভাবি আহিছিলা ভবামতে শিকিব পাৰিছানে ইয়াতে? ভবামতে শিকিব পৰা গৈছে, কিন্তু সম্পূৰ্ণ হোৱা নাই, চলি আছে। নিশ্চয়। আৰু সম্পূৰ্ণ যেতিয়া হ'ব, উপযুক্ত হ'বা, যোগ্য হ'বা আৰু তেতিয়া ভবামতে নিশ্চয় সফল হ'ব পাৰিবা। তোমাৰ নাম? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী কংকন কলিতা। তোমাৰ ঘৰ? মোৰ ঘৰ কুকুৰমাৰা, জিয়াকুৰ। এতিয়া কুকুৰমাৰালৈ যাবলৈ গুৱাহাটীৰ পৰা কিমান দূৰ লাগে? প্ৰায় 30 কিলোমিটাৰ। 30 কিলোমিটাৰ। এতিয়া কুকুৰমাৰা ক'ত বুলি ক'লা ঘৰ তোমাৰ? জিয়াকুৰ। জিয়াকুৰ। নামটো যথেষ্ট ভাল লাগিছে শুনি। জিয়াকুৰ কিহৰ কাৰণে বিখ্যাত? জিয়াকুৰ মানে মই জানামতে তাত এই বেউলা লক্ষীন্দৰৰ এই জিয়া হৈছে, সেইকাৰণে তাত নামটো জিয়াকুৰ দিয়া হৈছে। হয়। এতিয়া তুমি এই পাঠ্যক্ৰমটো যে বাছি ল'লা ফিটাৰ, সম্পূৰ্ণ কৰাৰ পাছত তুমি চাকৰি বিচাৰিবা নে নিজে কিবা কৰিবা? মানে ফাৰ্ষ্টতে কোম্পানীতে কাম কৰিব লাগিব শিকিবৰ কাৰণে, তাৰপিছত অলপ আগবাঢ়ি যাব লাগিব নিজাকৈ। আমি শুভেচ্ছা জনাইছোঁ তোমাক। আন এগৰাকী আছে ছাত্ৰ। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম কনজিৎ ডেকা। তোমাৰ ঘৰ? মঙলদৈ। এতিয়া তোমাৰ কেইবছৰ হ'ল? এতিয়া মোৰ 19 বছৰ চলি আছে। এতিয়া এই পাঠ্যক্ৰমটো লোৱা কিমান বছৰ হ'ল তোমাৰ? পাঠ্যক্ৰমটো 1.5 বছৰ হৈ গৈছে। আৰু 6 মাহমান আছে তেতিয়া সম্পূৰ্ণ হ'ব। কি ভাবিছা পিছত? এতিয়াতো প্লেচমেণ্ট বিচাৰিম। প্ৰথমে চাকৰি বিচাৰিম, তাৰপিছত আৰু নিজাকৈ কিবা ভাবিম আৰু। নিশ্চয়। আমি তোমাক শুভেচ্ছা জনাইছোঁ। তুমি বিচৰা ধৰণে তুমি সফল হোৱা তাকে আমি কামনা কৰিছোঁ। তোমাৰ নাম? হয়, নমস্কাৰ, মোৰ নাম ৰাহুল দাস। ৰাহুল দাস। তোমাৰ হবি কি কৰি ভাল পোৱা? মই গীত গাই ভাল পাওঁ আৰু খেলি ভাল পাওঁ। কি খেলি ভাল পোৱা? ফুটবল, ক্ৰিকেট। এতিয়া যিহেতু তুমি গীত গাই ভাল পোৱা, তোমাৰ প্ৰিয় শিল্পী কোন, প্ৰিয় গায়ক কোন? জুবিন গাৰ্গ। আন এগৰাকী ছাত্ৰ আছে, তেওঁৰ সৈতে কথা পাতিম। তোমাৰ নাম? গুঞ্জন বৰুৱা। তোমাৰ ঘৰ? মঙলদৈ। তুমি ধৰা এই পাঠ্যক্ৰমটো যে ল'লা ফিটাৰ, ঘৰৰ পৰা তোমাক কৈছিলে নে তুমি নিজে ক'ত গম পালা? মই আগতে গম পাইছিলোঁ, ঘৰৰ মানুহৰ পৰাও ছাপোৰ্ট আছে কৰিব দিছে। এতিয়া এই 2 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ হোৱাৰ পাছত চাকৰি বিচাৰিবা নে নিজাকৈ কিবা উদ্যোগ স্থাপন কৰিবা, ক্ষুদ্ৰ উদ্যোগ, কি ভাবিছা? প্ৰথমতে প্লেচমেণ্ট লাগিব, চাকৰি লাগিব অলপ এক্সপিৰিয়েঞ্চৰ কাৰণে, তাৰপিছত নিজাববীয়াকৈ ভাবিছোঁ আৰু। পঢ়া শুনাৰ বাহিৰেও তোমাৰ কি ক্ষেত্ৰত ৰাপ আছে? ফুৰিব যোৱা, ট্ৰেভেলিঙত। এতিয়া তোমাৰ প্ৰিয় ঠাই কিবা আছে নেকি যে য'ত মই ফুৰিব যাম, সপোন আছে, এতিয়ালৈকে যোৱা নাই? সপোনটো আছে বাৰু, কেদাৰনাথ, লাডাখ, সেইটো উত্তৰ পূৰ্বাঞ্চলত গোটাইখিনি আৰু। এতিয়া অসমৰ প্ৰিয় ঠাই কি? তুমি যিহেতু ফুৰি ভাল পোৱা সেইকাৰণে সুধিছোঁ। অসমত বিশেষকৈ কাজিৰঙাখন ভাল লাগে।
সঁচাই খুব মনোমোহা ঠাই আমি সকলোৱে যাব লাগে নহয় জানো পঢ়াৰ মাজতো কিছু আমোদ প্ৰমোদ আমাক লাগে এইটো কি ইঞ্জিন হয় ডিজেল ইঞ্জিন আমি থিয়ৰিত অলৰেডি পঢ়িয়ে আহিছোঁ ডিজেল ইঞ্জিন কিমান প্ৰেছাৰৰ পৰা কিমানলৈকে আহে হাই টেম্পাৰেচাৰৰ পৰা ইগনাইজ ফিউললৈকে আহে হয়নে তোমালোকে জানা ইঞ্জিন দুটা পাৰ আমাৰ থাকে হয়নে নহয় কি ইঞ্জিন থাকে পেট্ৰল ইঞ্জিন আৰু ডিজেল ইঞ্জিন পেট্ৰল ইঞ্জিনৰ কি বেলেগ হয় ডিজেল ইঞ্জিনতকৈ কোৱাচোন গুড এগৰাকী প্ৰশিক্ষক এই বিভাগটোৰ প্ৰশিক্ষক আমাৰ সৈতে আছে প্ৰিন্সি কলিতা আমি তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ প্ৰথমে আপোনাক আদৰণি জনাইছোঁ ধন্যবাদ এতিয়া মেকানিক ডিজেল বুলি ক'লে এই পাঠ্যক্ৰমটোৰ বিষয়ে বহুতৰ ধাৰণাটো খুব কম আপুনি খুব সহজ ভাষাত যদি আমাক বুজাই দিয়ে হয় একচুৱেলি মেকানিক ডিজেলটো কি হৈছে আপোনাৰ এটা অট'মোবাইলৰ পাৰ্ট চবেই জানে ডিজেল পেট্ৰল আমাৰ ইয়াতে কি হয় আপোনাৰ MMB থাকে MD থাকে এইবিলাক আমাৰ ট্ৰেড হয় চ' ইয়াতে ল'ৰাবিলাকে ডিজেল আপোনাৰ দেখিছে আপোনালোকে ইয়াত কৰি আছে ডিজেল ইঞ্জিনৰ ওপৰত ইয়াত বিশেষকৈ আমাৰ ডিজেল ইঞ্জিনৰ ওপৰত পঢ়োৱা হয় ইহঁতক ট্ৰেইন কৰা হয় তাৰপিছত তেওঁলোকে ধৰক নিজে এটা ৱৰ্কশ্বপ খুলিব পাৰে ধৰক তাৰপিছত এতিয়া নিজে কিছুমানে জবো কৰিব বিচাৰে তো জবো কৰিব পাৰে তাৰমানে মই যিখিনি বুজিছোঁ এটা ইঞ্জিনৰ সম্পূৰ্ণ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ যিখিনি প্ৰশিক্ষণ লাগে তাত্ত্বিক আৰু ব্যৱহাৰিক মানে থিয়ৰিকেলি বা প্ৰেক্টিকেলি ইয়াত শিকোৱা হয় পাঠ্যক্ৰমটো এবছৰীয়া আমাৰ এইটো আপোনাৰ MD2 মেকানিক ডিজেলটো এবছৰীয়া হয় ছেমিষ্টাৰ ৱাইজ থাকে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম ইয়াৰ যোগ্যতা কি কি আপোনাৰ 10 পাছ হ'ব লাগে 16 বছৰৰ ওপৰত আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰে তাৰপিছত তেওঁলোকে ইয়াত ধৰক কিছুমান 10 পাছ কৰিও আহে 12ও আহে তো মিনিমাম এজ লিমিট 16 ইয়াৰ্ছ তেওঁলোক আহি ইয়াতে এডমিশ্যন ল'ব পাৰে মেক্সিমাম বুলি তেনেকুৱা নাই কাৰণ যে চবেই জানে পঢ়াৰ কোনো বয়স নাথাকে একচুৱেলি চ' কাৰোবাৰ যদি ইণ্টাৰেষ্ট থাকে মিনিমাম 16 ইয়াৰ্ছ এটা কথা এই মুহূৰ্তত দৰ্শকসকলে যিটো চাই আছে তেওঁলোকৰ মনত এটা জিজ্ঞাসা আহিছে নিশ্চয় আপুনি নিজে এগৰাকী মহিলা আৰু এই যিটো এটা বিভাগ মেকানিক যিটো ডিজেল যথেষ্ট প্ৰত্যাহ্বানমূলক কাম যেন লাগে যদিও আজিকালি কোনো কামেই টান বা তেনেকুৱা ধৰণৰ আমি ভাবিব নালাগে এগৰাকী মহিলা হিচাপে যিহেতু আপুনি আহিছে এই বিভাগটোত আপুনি শিকাই আছে ল'ৰা ছোৱালীক আপুনি কি ক'ব যে ছোৱালীসকলৰ ক্ষেত্ৰত এই পাঠ্যক্ৰমটো কিমান সহজলভ্য একচুৱেলি মই নিজে এজনী মেকানিকেল ইঞ্জিনিয়াৰ হয় মই BTech কমপ্লিট কৰিছোঁ মেকানিকেল ডিপাৰ্টমেণ্টৰ পৰা মই ভাবোঁ যিকোনো ছোৱালীয়ে হওক যিহত ইণ্টাৰেষ্ট থাকে কৰিব পাৰে মোৰ সৰুৰে পৰা অট'মোবাইল হওক বা মানে চব ক্ষেত্ৰত মোৰ গাড়ী এইবিলাক বস্তু মোৰ খুব ইণ্টাৰেষ্ট আছিলে তো মই বিচাৰোঁ যে কিছুমান ছোৱালী কি হয় ইণ্টাৰেষ্ট থাকে ক'ব নোৱাৰে বা বহুতে ভাবে মেকানিক মানে মেকানিকেল ইঞ্জিনিয়াৰিং মানে কিবা এটা বেলেগ বস্তু বুলি একচুৱেলি নহয় যদি ইণ্টাৰেষ্ট থাকে চব কাম কৰিব পাৰে আৰু মোৰ ইণ্টাৰেষ্ট আছিলে অট'মোবাইলত চ' মই নিজে চুজ কৰিলোঁ অট'মোবাইলটো আৰু মই বিচাৰোঁ যে চব ছোৱালী যি ইণ্টাৰেষ্ট থাকে মেকানিকেল হওক চিভিল ডিপাৰ্টমেণ্ট যি ইণ্টাৰেষ্ট কৰিব পাৰে আৰু একো ইমান টান বস্তু নহয় এইটো এটা নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কি কেনেকুৱা কি ইয়াতে একো মানে এনেকুৱা নহয় কি মেকানিকেলকৈ বহুত টান হয় এটা কথা হয় যে পঢ়িব ভালকৈ লাগিব পঢ়াত অলপ ফ'কাছ কৰিব লাগিব আৰু মানুহে ঠিকেই কয় যে ফ'কাছ কৰিলে লক্ষ্য থাকিলে সকলো পচিবল হয় তো ইয়াত মেকানিকেলেই হওক বা যিয়ে ট্ৰেড নহওক কিয় চবতে পচিবল হয় পাৰে চব ছোৱালীয়ে পাৰে কৰিব এটা কথা মোৰ জানিবলৈ মন গৈছে ধৰক এবছৰীয়া পাঠ্যক্ৰম এই এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত ছাত্ৰ বা ছাত্ৰী এগৰাকী উচ্চ শিক্ষা ল'ব বিচাৰিলে তেওঁ কোন কোন বিভাগত যাব পাৰে কোন কোন ক্ষেত্ৰত পঢ়িব পাৰে হয় আমাৰ এতিয়া MD পিছত আপোনালোকে যদি কোনোবা ষ্টুডেণ্টে নেক্সট ফাৰ্ডাৰ ষ্টাডিজত যাব ইচ্ছা কৰে পলিটেকনিক কৰিব পাৰে কিছুমানে আকৌ পলিটেকনিক কৰাৰ পিছত BTechও কৰে তো এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে হায়াৰ ষ্টাডিজলৈকে যাব পাৰে তাৰপিছত তেনেকৈ আপোনাৰ পলিটেকনিক হ'ল BTech হ'ল MTech হ'ল চব কৰিব পাৰে ইয়াৰ পৰিসৰ কেনেকুৱা ধৰক সম্পূৰ্ণ কৰাৰ পাছত এবছৰীয়া পাঠ্যক্ৰমৰ কথাই মই সুধিছোঁ সম্পূৰ্ণ কৰাৰ পাছত ITI নালাপাৰাৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ ইয়াত অপৰচুনিটি দিয়া হয় সুবিধা দিয়া হয় ইয়াৰ বাহিৰেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ ক্ষেত্ৰত চাকৰি বা এনেকুৱা ধৰণৰ সংস্থাপন লাভ কৰিব পাৰে আমাৰ ইয়াতে কি হৈছে আপোনাৰ যদি আপুনি মেকানিক ট্ৰেড যিকোনো ট্ৰেডত পাছ কৰে তাৰপিছত আমাৰ কলেজৰ পৰা ট্ৰেইনিং দিয়া হয় 3 ট্ৰেইনিং এইবিলাক থাকে আৰু লগতে চৰকাৰৰ ফালৰ পৰা যিবিলাক টেকনিকেল পোষ্ট ওলায় তাতো এপ্লাই কৰিব পাৰে এতিয়া কিছুমানে চাকৰি কৰিম বুলি বিচাৰিছে আৰু কিছুমানে নিজেই সেলফ এমপ্লয়েড হ'বলৈ বিচাৰে ৱৰ্কশ্বপ খুলিব পাৰে মেকানিকেল যিকোনো ধৰণৰ নিজৰ চইচত কৰিব পাৰে খালি ভালকৈ ল'ৰা ছোৱালীখিনিতে পঢ়িলে আমাৰ ইয়াত এডমিশ্যন হ'লে আমি সম্পূৰ্ণ গুৰুত্ব দিওঁ যাতে ভালকৈ পাছ আউট হৈ যায় ইয়াৰ পৰা ভাল পজিশ্যন পায়
আৰু প্ৰিয় দৰ্শক এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত অকল চাকৰিয়ে নহয় নিজাকে সংস্থাপন লাভ কৰিবৰ কাৰণে নিজাকে ক্ষুদ্ৰ বা লঘু উদ্যোগ বা বৃহৎ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো এই পাঠ্যক্ৰমটোৱে যথেষ্ট সহায় কৰে মই বৰ্তমান উপস্থিত আছো মেকানিকেল ডিজেল যিটো বিভাগ আছে এই বিভাগৰ ব্যৱহাৰিক কক্ষত প্ৰেক্টিকেল যিটো ৰুম আছে এই ৰুমত উপস্থিত আছো আৰু মোৰ পিছফালে আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ আজি উপস্থিত আছে ছাত্ৰসকল গতিকে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিব বিচাৰিছো প্ৰথমে মই তোমাৰ কাষলৈ আহিছো তোমাৰ নামটো শ্ৰী মৃদুল মহন্ত মৃদুল মহন্ত তোমাৰ ঘৰ মোৰ ঘৰ ছয়গাঁও তুমি এই পাঠ্যক্ৰমটো যে ল'লা তোমাক ঘৰৰ পৰা কৈছিলে নে তুমি নিজে ল'লা নাই সৰুৰ পৰা মোৰ এইটোত অলপমান ইণ্টাৰেষ্টটো অলপমান আছিল সেইকাৰণে ঘৰতো আৰু সিমান এটা সেই কৰা নাই যি ভাল সেই লওঁ এবছৰীয়া যিহেতু পাঠ্যক্ৰম এই এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত তুমি উচ্চ শিক্ষা ল'বা এই বিভাগত নে তুমি চাকৰি বিচাৰিবা মই উচ্চ শিক্ষা লোৱাৰ সিমান এটা সেই নাই এতিয়া মই এতিয়া বেলেগ সেইত লাইনত যাৰ সেই কৰিম মানে কি নিজে ৱৰ্কশ্বপ হয়তো বেলেগ কাম বিচাৰিম অৰ্থাৎ উদ্যমিতাৰ ক্ষেত্ৰত তুমি আগবাঢ়িবা নিজে কিবা কৰ্মশালা বা তেনেকুৱা ধৰণৰ উদ্যোগ স্থাপন কৰি আগবাঢ়ি যোৱাৰ কথা ভাবিছা আমি জনাত তুমি কবিতা খুব ধুনীয়াকৈ পাঠ কৰা গতিকে এটা আমি কবিতা তোমাৰ কণ্ঠত আমি শুনিম তুমি কবিতা পাঠ কৰি আমাক শুনাব লাগে এতিয়া কবিতাটিৰ শিৰোনাম ভোগালী কবি হীৰেণ ভট্টাচাৰ্য তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিগো চিগো চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই এটা হাত চাপৰি বজাব লাগে প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই নহয় জানো আন এগৰাকী ছাত্ৰ আছে তোমাৰ নাম শ্ৰী পৰাগ বৈশ্য তোমাৰ ঘৰ ধাৰাপুৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় তুমি ঘৰৰ পৰা অহা যোৱা কৰা নে ইয়াতে থাকা তুমি ঘৰৰ পৰা অহা যোৱা কৰোঁ ডেইলি এই পাঠ্যক্ৰমটো এবছৰীয়া নহয় জানো তোমাৰ কেইমাহ হ'ল লোৱা মোৰ 6-7 মাহমান হৈ গ'ল 6-7 মাহমান হৈছে এতিয়া তুমি যে ল'লা তুমি ভবামতে শিকিছানে শিকিছোঁ আৰু তুমি ভবা ধৰণে আগবাঢ়ি যোৱা আমি তাকে আশা কৰিছোঁ তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ আন এগৰাকী ছাত্ৰ আছে তুমি অকণমান আগুৱাই আহা তোমাৰ নাম নিতুমণি দাস তোমাৰ ঘৰ ক'ত ছয়গাঁও এতিয়া তোমাৰ যিহেতু ছয়গাঁৱত ঘৰ ছয়গাঁৱৰ পৰা তুমি অহা যোৱা কৰা নে ইয়াত থাকা অহা যোৱা কৰা দৈনিক ইয়াতে যে তুমি পাঠ্যক্ৰমটো লৈছা মেকানিক ডিজেল এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত তুমি নিজাকে কিবা ৱৰ্কশ্বপ খুলিবা নে চাকৰি বিচাৰিবা চাকৰি বিচাৰিবা ঠিক আছে তুমি বিচৰা ধৰণে চাকৰি লাভ কৰা আমি তাকেই আশা কৰিছোঁ তোমাৰ নাম শ্ৰী অবিনাশ কুমাৰ দাস তোমাৰ ঘৰ ক'ত জালুকবাৰী তোমাৰ কেইমাহ হ'ল মোৰ 7 মাহে হৈছে 7 মাহে হৈছে তুমি এই পাঠ্যক্ৰমটো লওঁতে তুমি ক'ত গম পাইছিলা যে এনেকুৱা এটা পাঠ্যক্ৰম আছে এইটো লওঁতে আমাৰ এপিয়াৰৰ তাতে আগতে পঢ়ি যোৱা আমাতকৈ ওপৰৰ বেটছৰ ল'ৰা এটা ক'লে সেনেকৈ ইয়াতে চিনাকি হ'লোঁ চিনাকি হৈ ইয়াতে এডমিশ্যন ল'লোঁ কেনেকুৱা লাগিছে ইয়াত অধ্যয়ন কৰি ভাল লাগিছে যিমান ভাবিছিলোঁ তাতকৈ বেছি ভাল লাগিছে এতিয়া তুমি তোমাৰ মনে কি কয় এইটো সম্পূৰ্ণ কৰাৰ পাছত এই পাঠ্যক্ৰমটো তুমি কি কৰিবা এইটো সম্পূৰ্ণ কৰাৰ পিছত তাৰ এতিয়া নপঢ়োঁ বুলি ভাবিছোঁ এতিয়া কামত সোমাম কামটো অলপ শিকিব লাগিব শিকি কেনে নিজা কিবা এটা কৰিম বুলি ভাবি আছোঁ নিজাকৈ কিবা এটা কৰাৰ কথা ভাবিছা খুবেই শুভ লক্ষণ খুব ভাল কথা কাৰণ উদ্যমী যিটো মনোভাৱ যদি থাকে আমি যিকোনো ক্ষেত্ৰত সফল হ'ব পাৰোঁ আৰু মেকানিক ডিজেল যথেষ্ট পৰিসৰ থকা এটা পাঠ্যক্ৰম তুমি নিশ্চয় সফল হ'বা তাকে আমি আশা কৰিছোঁ তোমাৰ নাম দিলবনী শইকীয়া তোমাৰ ঘৰ ক'ত ৰঙিয়া তুমি এই পঢ়া শুনাৰ বাহিৰেও আৰু কি কি কামত ৰুচি আছে তোমাৰ ট্ৰেভেলিং ভ্ৰমণ কৰি ভাল পোৱা ক'ত ক'ত গৈছা এতিয়ালৈ গৈছোঁ ইফালে অসমতে আছোঁ পানীমূৰ কাজিৰঙা মানে কি আছে মানস অভয়াৰণ্য আৰু আছে আৰু যাব লগা বহুত এতিয়ালৈ আটাইতকৈ তুমি ঘূৰি ভাল পোৱা ঠাইডোখৰ কোনডোখৰ পানীমূৰ বাহিৰত যোৱাৰ কথা ভাবিছা নেকি অসমৰ বাহিৰলৈ যোৱা অসমলৈ বাহিৰলৈ যোৱা আছে লাডাখলৈ যোৱাৰ সপোন আছে এতিয়া ট্ৰেভেলিং বা ভ্ৰমণ কৰিলে আচলতে বাইকখন লৈ গ'লে বেছি ভাল লাগে তুমি কোনটোত বেছি মজা পোৱা বাইকতে বেছি ভাল লাগে নিশ্চয় তুমি এনেদৰে ভ্ৰমণ কৰা তাৰ সমান্তৰালভাৱে যিহেতু অধ্যয়ন কৰি আছা মেকানিক ডিজেল পাঠ্যক্ৰমটো এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰি তুমি ভবামতে আগবাঢ়িছোঁ আমি তাকে আশা কৰিছোঁ তোমাৰ নাম শ্ৰী নৱজিৎ দাস তোমাৰ ঘৰ ক'ত ছয়গাঁৱত আমি ছয়গাঁৱৰ বহুকেইগৰাকী লগ পাইছোঁ আজি নহয় জানো খুব ভাল লাগিছে তোমাৰ কেইমাহ হৈছে মোৰ 7 মাহ হৈছে এতিয়া তুমি যে এই পাঠ্যক্ৰমটো ল'লা লৈ তুমি ভবামতে শিকিব পাৰিছানে পাৰিছোঁ তুমি কি ভাবিছা ভৱিষ্যতে কি কৰিম বুলি ভাবিছা কাম বিচাৰি কামত থুৰকিম তাৰপিছত গেৰেজ এটা খুলিম নিজাকে ৱৰ্কশ্বপ তোমাৰ নাম সানিদুল ইছলাম তোমাৰ ঘৰ ক'ত
বৰপেটাৰ পৰা তুমি অহা যোৱা কৰা নে ইয়াত থাকা? ইয়াতে আছোঁ। ইয়াতে আছা তুমি? তুমি এই পাঠ্যক্ৰমটো যে ল'লা, তোমাৰ সেই অঞ্চলত তোমাৰ লগৰবিলাক যেতিয়া তুমি ঘৰলৈ যোৱা, আলোচনা কৰা নে পাঠ্যক্ৰমটোৰ বিষয়ে? আলোচনা কৰে। এইটো পাঠ্যক্ৰম ভাল আছে। টেটটো 1 year কমপ্লিট হোৱাৰ পিছত বহুত কাম শিকিব পাৰি। তুমি কি ভাবিছা এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পিছত কি কৰিবা? জব বিচাৰিম। চাকৰি বিচাৰিবা। আৰু তুমি বিচৰা ধৰণে সফল হোৱা আমি তাকে আশা কৰিছোঁ। তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ নাম? মোৰ নাম ৱাছিম আকৰাম। আগুৱাই আহা। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ডিমু। তুমি বাছি ল'লা মেকানিক ডিজেল, কিয় ল'লা? মোৰ ভাল লাগে, মানে বহুত সৰুৰ পৰা আশা এটা আছিল যে মেকানিক ডিজেল কৰিম আৰু নিজাকে এটা ৱৰ্কশ্বপ খুলিম। নিজাকে এটা। গতিকে ডিমুৰ পৰা তুমি ITI নালাপাৰাত নামভৰ্তি কৰিলা আৰু এতিয়া শিকি আছা, সম্পূৰ্ণ হ'ব, তাৰপিছত তুমি ভবামতে সফল হ'বাই। তোমাৰ নামটো? মোৰ নাম দুলজিত ৰয়। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গেম ভিলেজতে। গুৱাহাটীতে নহয় জানো? তোমাৰ কেইমাহ হ'ল এই পাঠ্যক্ৰমটো লোৱা? 7 মাহ হৈছে। 7 মাহ হৈছে। কি কি ক্ষেত্ৰত তোমাৰ ৰুচি আছে? মই আৰ্ট এণ্ড ক্ৰাফ্ট কৰি ভাল পাওঁ আৰু কাৰ ৰেচ কৰি কিনে ভাল পাওঁ। এতিয়া কৰিছানে কাৰ ৰেচ? এনে কৰা নাই, মানে ফিল্ডত কৰি আছোঁ। মানে আগ্ৰহ যথেষ্ট আছে? আগ্ৰহ আছে। অৰ্থাৎ মই যিটো দেখিছোঁ, যিহেতু মেকানিক ডিজেল পাঠ্যক্ৰমটো তুমি পঢ়ি আছা, তেনেকুৱা ধৰণৰ ক্ষেত্ৰতে তোমাৰ ৰুচি আছে নহয় জানো? আমি শুভেচ্ছা জনাইছোঁ। এই বিষয়সমূহ অধ্যয়ন কৰি যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ লগতে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ এনে কাৰিকৰী আৰু বৃত্তিমূলক বিষয় অধ্যয়নে উদ্যমী যুৱক যুৱতীসকলক লঘু, ক্ষুদ্ৰ কিংবা বৃহৎ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো উপযুক্ত কৰি তোলে। ITIৰ এনে ফলপ্ৰসূ বিষয়ে আত্মনিৰ্ভৰশীলতাৰ বাট প্ৰশস্ত কৰিছে। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তে যুৱক যুৱতীসকলক সংস্থাপনৰ বাট মুকলি কৰিছে। এই ক্ষেত্ৰত ITI নালাপাৰাও অন্যতম। ITI নালাপাৰাত আগবঢ়োৱা বিভিন্ন কাৰিকৰী আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে যুৱক যুৱতীসকলে নিজৰ সংস্থাপন মুকলি কৰিবলৈ সক্ষম হৈছে, নিজৰ লগতে আন 10জনকো সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। ITI নালাপাৰাৰ এই যাত্ৰা অব্যাহত থাকক, আমি তাকে আশা কৰিছোঁ। লগতে উদ্যমিতাৰ ক্ষেত্ৰত আমি নিশ্চয় সকলোৱে আগবাঢ়ি যাম আৰু সংস্থাপনৰ বাট আমি মুকলি কৰিম। সকলোৱে এই সংস্থাপনমুখী যাত্ৰাত সহযোগ কৰিম, তাৰ এই আশাৰে আজিৰ উদ্যমৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব DD অসম। নমস্কাৰ।